বিজয় পুনে আপোনাৰ ওচৰলৈ গৈছে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে শিক্ষাৰ্থীসকলক লগত লৈ এনেদৰে পাঠদান কৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকৰ দাবীসমূহ চাকৰি নিয়মীয়াকৰণ কৰা আৰু কি দাবী আছে সবিশেষখিনি আপোনাৰ পৰা জানিম পৰিচয় আপুনি হয়তো ছ'চিয়েলত বহু ধৰ্ণা দেখিছে বহু প্ৰতিবাদ আপুনি হয়তো দেখিছে কিন্তু আজি আপোনাক যিখন আমি দৃশ্য দেখুৱাম দৰ্শকসকলক হয়তো সেই দৃশ্যখন দেখিলে সকলোৱে এবাৰ চকু হেমেকি উঠিব যে এই ধৰণে ছ'চিয়েলত এজাক কণ শিশু আৰু এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ক্লাছৰুমত নহয় তেওঁলোকে এই মুহূৰ্তত শিক্ষা গ্ৰহণ কৰিছে ছ'চিয়েলত যি ধৰ্ণা প্ৰতিবাদস্থলী সেই প্ৰতিবাদস্থলী এই মুহূৰ্তত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকৰ যিসমূহ শিক্ষাগুৰুসকল আছে সেই শিক্ষাগুৰুৱে ছ'চিয়েলত তেওঁলোকক এই ধৰণে পাঠদান দিছে মই অকমান প্ৰথমতে পৰিৱেশটো দেখুৱাইছোঁ তাৰপৰত কথাখিনি কম তাৰপিছত কথাখিনি পাতিম কিয় আজি তেওঁলোকৰ এই অৱস্থাটো হৈছে কিয় তেওঁলোকে এই ধৰণে প্ৰতিবাদস্থলীত আহি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে এই যিসমূহ দেশৰ ভৱিষ্যত এই যিসমূহ কণ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী তেওঁলোকে কিয় আজি এই ধৰণে হাতে তেওঁলোকে এই ধৰণে বেগ হাতত লৈ কিতাপ কলম তেওঁলোকে লৈ এই ধৰণে ইয়াত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া এটা পৰিৱেশৰ সূচনা হৈছে কথাখিনি কম তাৰ আগতে মই পৰিৱেশটো দেখুৱাই লৈছোঁ যে এগৰাকী ছাত্ৰী আছে মই অকণমান ছাত্ৰীগৰাকীয়ে এটা কবিতা আওৰাই আছে কি কবিতা এইটো পখিলা আৰু মাতি দিব পখিলা আৰু ফুলকবি তেওঁলোকে পঢ়িছে গতিকে পখিলা খেদা বয়সত তেওঁলোকে এই ধৰণে ছ'চিয়েলত ধৰ্ণা তেওঁলোকৰ যি প্ৰতিবাদস্থলী সেই প্ৰতিবাদস্থলীলৈ আহিছে মই প্ৰথমতে কৈছোঁ যে এই যিসকল শিক্ষাগুৰু আছে তেওঁলোক হৈছে জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী জ্যোতি কেন্দ্ৰৰ তেওঁলোক শিক্ষাগুৰু আৰু 2000 চনতে ইউনিচেফে এটা তেওঁলোকে সপোন দেখিছিল যে যিসমূহ পিছপৰা যিসমূহ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে এই ধৰণে অসম সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁলোকে শিক্ষা প্ৰদান কৰিব কিন্তু বিগত 22টা বছৰে তেওঁলোকে এই ধৰণে শিক্ষা প্ৰদান কৰিলে কিন্তু তাৰ পাছতো ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে হওক বা শিক্ষামন্ত্ৰীগৰাকীয়ে এটা আশ্বাস তেওঁলোকক দিছিল যে তেওঁলোকৰ চাকৰিসমূহ তেওঁলোকে এটা ছেটেলমেণ্ট কৰা হ'ব যিটো ছেটেলমেণ্ট আজিলৈকে তেওঁলোকৰ কৰা নহ'ল যাৰ বাবে 22 দিনীয়াকৈ এই ধৰণে তেওঁলোকে এই যে আমৰণ অন্বেষণ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই ধৰণে ছ'চিয়েললৈ আহিছে গতিকে মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ পৰিৱেশটো দেখিছোঁ কণ শিক্ষাৰ্থীসকল আছে বাইদেউ গোটেই আপোনালোকে স্কুলত শিক্ষাদান কৰে কিন্তু আজি স্কুল নহয় শ্ৰেণী কথা নহয় আপোনালোকে এই ধৰণে প্ৰতিবাদস্থলীত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে শিশুখিনিৰ আমি লছ কৰিব নোৱাৰোঁ তাহাঁতৰ আমি ইয়াতে ধৰ্ণা দি আছোঁ শিশুখিনি অৱহেলিত হোৱাৰ নিচিনা হৈছে সেইকাৰণে আমি ইয়াতে আনি কিনে আমি য'ত আছোঁ তলৈ শিশুখিনিক মাতি লৈ আহিছোঁ কিমান বছৰ হ'ল আপোনালোকে কাম কৰে আমি 2003 পৰা কৰি আছোঁ আজি 25 বছৰে হয় কোনো ধৰণৰ আমাক চৰকাৰৰ ফালৰ পৰা আমি কোনো সুবিধা পোৱাই নাই আজিলৈ কথাখিনি বুজাই দিয়ক এই জ্যোতি কেন্দ্ৰৰ আণ্ডাৰত যিখিনি আপোনালোকৰ ছাত্ৰ ছাত্ৰী আছে এওঁলোক প্ৰকৃততে কি ধৰণৰ ক'ৰ পৰা তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ কি বেকগ্ৰাউণ্ড এইখিনি ল'ৰা ছোৱালী হৈছে যিবোৰ মাক বাপেক কামলৈ গুচি যায় নিজৰ সৰু ভায়েক ভনীয়েকক ৰখা মিলা কৰে তেওঁলোক স্কুললৈ নাযায় তো সেইখিনি ল'ৰা ছোৱালীক আমি বস্তি এলেকাৰ পৰা লৈ আহোঁ লৈ কেনে আমাৰ কেন্দ্ৰত বয়স অনুযায়ী যিখিনি তাহাঁতৰ শিক্ষা দিব লাগে সেইখিনি দি তাৰপিছত ফৰ্মেল স্কুলত আমি মেইন ষ্ট্ৰীমিং কৰি দিওঁ সিহঁতক বছৰি আমি এনেকৈ 20ৰ পৰা 23 জনলৈ বাচ্চা একোটা চেণ্টাৰে ফৰ্মেল স্কুলত এডমিশ্যন কৰায় কিন্তু এই ধৰণে আমাৰ চলি আছে যদিও আমি ইমান ল'ৰা ছোৱালী দিলোঁ বা ইমান কষ্ট কৰি আছোঁ আজিৰ ডেটলৈ কিন্তু আমাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সদিচ্ছা আজিলৈ দেখা নাপালোঁ আমি কোনো সুবিধাই নাপাওঁ দৰমহাকেইটাৰ বাদে আমাৰ একো আৰু একো হেৰি নাথাকে মেডিকেল বা আমাৰ যোনখিনি ট্ৰেভেল এলায়েঞ্চ লাগে সেইবোৰ আমি একোৱে নাপাওঁ তো দৰমহাটো লৈয়ে আমি এই শিশুখিনিক লৈ আমি এনেকৈ চলি আছোঁ আজি ইমান বছৰে তো চৰকাৰে যেতিয়া নিজৰ ভিজুৱেল ডকুমেণ্টছত আমাক দিছিল যে আমাৰ চাকৰিখিনি নিয়মীয়া কৰিব কিন্তু তেওঁলোকে ইফালৰ পৰা সিফালে সকলোফালে আমাক বগৰাই থাকে কিন্তু আমাৰ কাম কোনোৱে কৰি দিয়া নাই লাষ্টলৈ আজি এই বাইদেৱে কিমান দিন ধৰি আজি নোখোৱা কৰি এনেকৈয়ে পৰি আছে
দুখ লগা এটা এই ধৰণৰ দৃশ্য আৰু মই কৈছোঁ যে 1168টা তেওঁলোকৰ কেন্দ্ৰ আছে ইয়াৰ ভিতৰত তেওঁলোকৰ 1440গৰাকী তেওঁলোকৰ এই ধৰণৰ তেওঁলোকৰ শিক্ষাগুৰু আছে মাত্ৰ 1440গৰাকী তেওঁলোকৰ যি শিক্ষাগুৰু সেই শিক্ষাগুৰুক এতিয়াও তেওঁলোকে চৰকাৰে যি ছেটেলমেণ্টৰ কথা কৈছিল সেই ছেটেলমেণ্ট আজিলৈকে কৰা নাই যাৰ বাবে তেওঁলোকে এই ধৰণে যি আমৰণ অন্বেষণ এটা কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু এই যিসকল দেশৰ ভৱিষ্যত বুলি কোৱা হয় এই যিসমূহ কণ কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি শ্ৰেণীকোঠালৈ যাব পৰা নাই শিক্ষয়িত্ৰীগৰাকীৰ চকুত চকু পানী আজি 22টা দিন উকলি গ'ল কিন্তু চৰকাৰে কোনো ধৰণৰ সদুত্তৰ তেওঁলোকে পোৱা নাই গতিকে কিমান দিনলৈ আৰু তেওঁলোকে এই ধৰণে চকুলো নিগৰাব সেই কথাখিনিও আছে গতিকে মই অকণমান তেওঁৰ আচলতে মন্তব্য ল'ব পৰা অৱস্থাত নাই বাইদেউ আজি কিমানটো দিন হ'ল আপোনালোকৰ মোৰ হিচাপ নাই কিমান দিন হ'ল মোৰ মনত নাই 22 দিন হ'ব পাৰে অসুস্থ তেওঁ এক প্ৰকাৰ অসুস্থ গতিকে মই কৈছোঁৱেই যে কথা কোৱা অৱস্থাত নাই চকুৰে কেৱল চকু পানী নিগৰিছে তেওঁলোকৰ আৰু এই ধৰণে দেখুৱাইছোঁ যে পৰিৱেশটো এই যিসকল শিক্ষাগুৰু আছে তেওঁলোকে বছৰ বছৰ ধৰি কেৱল মাত্ৰ অপেক্ষা কৰিছে কেৱল মাত্ৰ বাট চাইছে যে চৰকাৰে শিক্ষা বিভাগে কিবা এটা সদুত্তৰ তেওঁলোকক দিব আৰু এই যিসমূহ পিছপৰা তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আছিল এই যিসমূহ শ্ৰমিক যিসমূহ লোকৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক যাতে অকণমান শিক্ষা দিব পাৰে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত তেওঁলোকক যাতে শিক্ষা দিব পাৰে কাৰণ সৰ্বশিক্ষা মিছনৰ দ্বাৰা তেওঁলোকক এই ধৰণে এই যিটো স্কীম আছিলে ইউনিচেফৰ যিটো স্কীম তাৰ আণ্ডাৰত তেওঁলোকক শিক্ষা প্ৰদান কৰা হ'ব বুলি কৈছিলে গতিকে এই যিসমূহ জ্যোতিকেন্দ্ৰ থাকিলে তাত তেওঁলোক আহিলে মই অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে আমাৰো যথেষ্ট দুখ পাইছোঁ এই ধৰণে শ্ৰেণীকোঠা ওলাই আহি আপোনালোকে এই স্থানত শিক্ষা গ্ৰহণ দিব লগা হৈছে কি নাম তোমাৰ আশৰাফুল খান কি হ'বা আশ্ৰয় বোলে ডাঙৰ হয় আৰ্মি আৰ্মি হ'বা আহ, আৰ্মি হ'বা আহ, আজি পঢ়িছানে নাই পঢ়ছো আজি পঢ়িছা এইটো কি ক'ব ছাত্ৰ ছাত্ৰীসকল এনেধৰণে আহিব লগা হৈছে যথেষ্ট এটা দুখ লগা এটা পৰিৱেশৰ সূচনা হৈছে আমিও দুখিত আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ কাৰণে আমি নিজেই দুখিত কাৰণ আজি বিজয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে চচলত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষাৰ্থীসকলক শিক্ষাদান কৰি কৰি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এইসকল শিক্ষকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ